চাওক ৰকিবুল হুছেইনৰতো চৰকাৰে আগবাঢ়িবই নোৱাৰে তেওঁক মৰা বুলি যিটো অভিযোগ কৰিলে 48 ঘণ্টা তেওঁ মেডিকেলেই নকৰিলে ইয়াত এতিয়া আপুনি কি আগবাঢ়িব যদি গাত একো আঘাত নাই আমি সেকশন কেনেকৈ লগাম যোৱাকালি ৰাতি আহি পেলাই নগাঁও হস্পিটালত তেওঁ মেডিকেল টেষ্ট দিছে আফটাৰ 48 আৱাৰ্ছ মোৰ টুইটৰ পিছত গতিকে ইয়াৰ তদন্তটো তেওঁ নিজেই তদন্ত বিচৰা নাই তেওঁ যদি তদন্ত বিচাৰিলেহেঁতেন প্ৰথম থানাত আহিলেহেঁতেন এজাহাৰ দিছে 24 ঘণ্টা পিছত মেডিকেল এক্সামিনেশ্যন কৰিছে 48 ঘণ্টা পিছত সেইটো কেছ কোৰ্টততো যাবই নোৱাৰে সেইটো কেছতো তদন্ত কৰিবলগীয়া একোৱেই নাই ভিজুৱেল চাই ভিজুৱেলটোতো মানুহৰ বহুত ধৰণৰ আজিকালি ভিজুৱেল থাকে বহুত এংগুলাৰ ভিজুৱেল থাকে তেনেকৈ তদন্ত নহয় নহয় আপোনাক মই মাৰিলোঁ কোনোবা মাৰ্ডাৰ হ'ল বডিটো পোৱা নাই কাৰোবাক মাৰিলোঁ তেওঁৰ মেডিকেল এক্সামিনেশ্যন নাই এতিয়া ভিজুৱেল চাই তদন্ত হয় নেকি ক'ৰবাত তেওঁক যদি তদন্ত লাগে তেওঁতো নিজে আহিব লাগিছিলে থানালৈকে গতিকে তেওঁ নিজেই তদন্ত বিচৰা নাই এইবিলাক চব মইতো ভাবোঁ এইবিলাক কি আছে ভিতৰত মই ক'ব নোৱাৰোঁ নিজৰ ভিতৰে কাজিয়া পেচাল আজি কাজিয়া কৰিছে কালি ভাল হ'ব গতিকে এইবিলাকত আমি সময় নষ্ট নকৰাই ভাল আমি এডভান্টেজ আছাম ঝুমুৰ এইবিলাকত সময় নষ্ট কৰাই ভাল আমাৰ কাৰণে